মিয়া জিন্দাবাদ লিখি এনেদৰে পোষ্টাৰিং কৰিছে বিভিন্ন প্ৰান্তত হিন্দু মুছলিম সংঘাতৰ চেষ্টা চলাইছে সমাজ বিৰোধী এই চক্ৰটোৱে দেওকুৰাপাৰত দেখিবলৈ পোৱা গৈছে হিন্দু মুৰ্দাবাদ মিয়া জিন্দাবাদ লিখি এনেদৰে পোষ্টাৰিং কৰিছে এটা চক্ৰই সেই চক্ৰটোৰ অনুসন্ধান ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে অসম শান্তিত নাথাকিব বুলিও লিখিছে ধৰ্ষণ কেৱল মিয়াই নহয় হিন্দুৱেও ধৰ্ষণ কৰে এনেদৰে শ্লোগান লিখি এতিয়া আৰি দিয়া পৰিলক্ষিত হৈছে বিজনীৰ বিভিন্ন প্ৰান্তত বিজনী আৰক্ষীৰ এটা দল সেই স্থানত গৈ উপস্থিত হৈছেগৈ আৰু এনেদৰে পোষ্টাৰিং দেখাৰ লগে লগে একাংশ ওলাই আহিছে এই বিষয়টোক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে বিজনীত আচলতে এইটো দুৰ্ভাগ্যজনক আৰু ইয়াতে 100% চিয়ৰ দুষ্ট চক্ৰৰ এটা হাত আছে সন্মুখত 2025ৰ নিৰ্বাচন তো দৰাচলতে এই সমগ্ৰ পৰিৱেশটোৱে কিবা এটা আমি এটা গণ্ড এটা আমি বিচাৰি পাইছোঁ আমি আৰক্ষীক দাবী জনাইছোঁ যে যিয়ে দুষ্ট চক্ৰৰ এই আছে অনতিপলমে তেওঁলোকক কৰায়ত্ব কৰক কাৰণ আমাৰ সমাজখনক দ্বিখণ্ডিত কৰাৰ কাৰণে যি মানে গোটেই অসম জুৰি যি পৰিকল্পনা সেই পৰিকল্পনাৰ যেন এটা অংশৰূপ হৈছে এই পোষ্টাৰ তো যিটো এৰিয়াত আমি এই মুহূৰ্তত আছোঁ তেনেকুৱা ধৰণৰ বিশেষ যে কোনোবাই আহি কৰিব এইটো কিন্তু 100% আমাৰ মনে নধৰে কিন্তু সকলোৱে গম পায় যে আচলতে গোসাই ঘৰত কোন মই কল খোৱা নাই তেনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট যেন এইটো মোৰ অনুভৱ হৈছে প্ৰথম কথা হৈছে যে মই ৰাতিপুৱাই আমাৰ উত্তৰবাৰী যুৱ মৰ্চাৰ সভাপতি গোপাল ৰাজবংশী তেওঁ মোক কথাখিনি জনালে আৰু তেওঁ মোক ফটো মাৰি দিলে মই লগে লগে প্ৰশাসনক আমাৰ SDPOক মই জনালোঁ আৰু লগে লগে মই নিজেও গৈছোঁ SDPO গৈছে বস্তুখিনি আমি উদ্ধাৰ কৰিছোঁ আমি যিকোনো দুষ্ট চক্ৰই এই কামখিনি কৰিছে আমি তাৰ প্ৰশাসনে নিশ্চয়কৈ তদন্ত কৰিব আৰু তদন্ত কৰি উপযুক্ত শাস্তি দিব যিয়ে নহওক আমি কেতিয়াও বিচৰা নাই আমাৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হওক বা তেনেকুৱা পৰিস্থিতি আহক আমি বিচৰা নাই কোনোবা মিয়া জিন্দাবাদ দিছে হিন্দু মুৰ্দাবাদ দিছে এইবোৰ কথা মানে আচলতে কৰাটো বহুত দুখজনক কথা মই নাভাবোঁ যে এইবোৰ কৰি কোনোবা হাত হাৰি যাব বা এইবোৰ কৰিলেই সমাজৰ এটা যে বিশৃংখলৰ সৃষ্টি কৰিব পাৰিব নাভাবোঁ বিজনী ৰাইজে যথেষ্ট মানে তেনেকুৱা পৰিস্থিতিক আওকাণ কৰি চলা মই দেখিবলৈ পাইছোঁ আৰু ভৱিষ্যতলৈ তেনেকুৱা কাম বিজনীত হ'ব বুলি মই নাভাবোঁ কিন্তু আমি অতি সোনকালে আমিও চাই আছোঁ যে কোনে কৰিছে আমিও প্ৰশাসনক জনাইছোঁ প্ৰশাসনেও চেষ্টা কৰি আছে যে কোনে কৰিছে আৰু উপযুক্ত শাস্তি আমি তাক দিমেই কাৰণ আমি নিবিচাৰোঁ যে আমাৰ এই শান্তিৰ বিজনীটোক অশান্তি কৰিবলৈ কোনোবাই আগবাঢ়ি আহক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা